নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে এছামিছ অনলাইন হেল্প ইউটিউব চেনেল। বন্ধুসকল, ইতিমধ্যে আজি পুৱাই কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে আৰু ইয়াৰ প্ৰতিটো খবৰেই আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। সেয়েহে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু বন্ধুসকল, আজি এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিবা আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যনসমূহ সকলোতকৈ আগতে আপোনাৰ মোবাইলত যায়। বন্ধুসকল, প্ৰথম খবৰটিয়ে হৈছে বিজেপি দল ত্যাগ কৰিব হোজাই সমষ্টিৰ বিজেপি বিধায়ক শিলাদিত্য দেৱে। ৰাজ্যিক সভাপতিলৈ প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ। বিজেপি ত্যাগ কৰিব হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱে। ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ। জানিব পৰা মতে দীৰ্ঘদিন ধৰি দলৰ বহুকেইটা বিষয়ত অসন্তুষ্ট আছিল বিধায়কগৰাকী। শেহতীয়াকৈ হোজাই জিলা পৰিষদৰ কিছু খেলিমেলিত দলে বিধায়কগৰাকীয়ে বিচৰা ধৰণৰ সিদ্ধান্ত নোলোৱাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল বিধায়ক শিলাদিত্য দেৱে। ইফালে 2021 নিৰ্বাচনৰ আগমুহূৰ্তত বিজেপি বিধায়কগৰাকীয়ে দল ত্যাগ কৰিবলৈ ওলোৱা খবৰে এতিয়া ৰাজ্যৰ ৰাজনীতিত বিশেষ তাৎপৰ্য বহন কৰিছে। এতিয়া শিলাদিত্য দেৱৰ পদত্যাগ পত্ৰ ৰাজ্যিক বিজেপিয়ে গ্ৰহণ কৰিব নে নাই সেয়া হ'ব লক্ষণীয়। বন্ধুসকল, তাৰ পিছৰ 2 নম্বৰ খবৰটিয়ে হৈছে সাংসদ বদৰুদ্দিন আজমলৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি। ফোনেৰে যোগাযোগ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। AIUDFৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলৰ স্বাস্থ্যৰ অৱস্থা ক্ৰমাৎ জটিল হৈছে। বৰ্তমান মুম্বাইত চিকিৎসাধীন হৈ থকা ধুবুৰী সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলৰ স্বাস্থ্য বৰ্তমান দ্ৰুত অৱনতি ঘটিছে বুলি জানিব পৰা গৈছে। দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত বদৰুদ্দিন আজমলৰ শৰীৰত হ্ৰাস পাইছে অক্সিজেনৰ পৰিমাণ। সাংসদগৰাকী কৰোনাত আক্ৰান্ত হৈছে বুলিও একাংশ সংবাদ মাধ্যমত প্ৰকাশ পাইছে বাতৰি। দিছপুৰৰ পৰাই ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বদৰুদ্দিন আজমলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে চিকিৎসালয়ৰ লগত ফোনযোগে যোগাযোগ স্থাপন কৰিছে। বন্ধুসকল, তাৰ পিছৰ 3 নম্বৰ খবৰটিয়ে হৈছে দেশত বতাহৰ গতিত বাঢ়িছে কৰোনাৰ সংক্ৰমণ। বিগত 24 ঘণ্টাত দেশত নতুনকৈ মহামাৰী কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে 28,637 গৰাকী লোক। লকডাউন, সামাজিক দূৰত্ব, মাস্ক পৰিধান কোনো ব্যৱস্থাই যেন ৰোধ কৰিব পৰা নাই দেশত মাৰাত্মক কৰোনা ভাইৰাছৰ মহাসংক্ৰমণ। দেশত এতিয়া বতাহৰ গতিত বাঢ়িছে কৰোনা ভাইৰাছৰ সংক্ৰমণ। 24 ঘণ্টাত দেশত কৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা হৈছে গৈ 28,637 গৰাকী। এই সময়ছোৱাত কৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু ঘটা লোকৰ সংখ্যা হৈছে 551 জন। কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত বিশ্বৰ 3য় স্থানত থকা ভাৰতত আক্ৰান্ত লোকৰ সংখ্যা হৈছে 8,49,553 জন। এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু ঘটিছে 22,674 গৰাকী লোকৰ। বৰ্তমান কৰোনা ভাইৰাছত আক্ৰান্ত এক্টিভ ৰোগীৰ সংখ্যা হৈছে 2,92,258 গৰাকী। COVID-19ৰ পৰা মুক্ত হোৱা লোকৰ সংখ্যা হৈছে 5,34,621 গৰাকী। বন্ধুসকল, তাৰ পিছৰ 4 নম্বৰ খবৰটিয়ে হৈছে মোৰ গাটো খুব বেয়া, ইমান কষ্ট পাইছো। COVID-19ত আক্ৰান্ত অখিল গগৈৰ মন্তব্য। শনিবাৰে বিয়লিৰ ভাগত দেশত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰা অখিল গগৈক মাজনিশা GMCHত ভৰ্তি কৰোৱা হয়। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে COVID-19 পজিটিভ হোৱাৰ প্ৰায় 6-7 ঘণ্টাৰ পাছত কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পোনে পোনে GMCHলৈ অনা হয় অখিলক। GMCHত এম্বুলেন্সৰ পৰা নামাৰ পাছতে অসুস্থ অখিল গগৈৰ মুখত পুনৰবাৰ শুনা গ'ল জয় আই অসম ধ্বনি। ৰোগাক্ৰান্ত কৃষক নেতাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কৈ গ'ল, মোৰ গাটো খুব বেয়া, ইমান কষ্ট পাইছো, ইয়াত বহুত কষ্ট দিয়া হৈছে আৰু সহ্য কৰিব নোৱাৰা হৈছো। অসমবাসী ৰাইজৰ ভাল হওক। ইপিনে COVID-19ত আক্ৰান্ত বুলি চিনাক্ত হোৱাৰ পাছত বিয়লি 5 বজাৰ পৰাই কাৰাগাৰৰ ভিতৰতে বহাই ৰখাৰ গুৰুতৰ অভিযোগ তোলে কৃষক নেতাগৰাকীয়ে। উল্লেখযোগ্য যে 2 দিন পূৰ্বে COVID-19 নিগেটিভ অহা অখিল গগৈৰ কালি এণ্টিজেন টেষ্টত COVID-19 পজিটিভ আহে। তেওঁৰ লগতে কৃষক নেতাৰ ধৈৰ্য কোঁৱৰ বিতু সোণোৱালো COVID-19ত আক্ৰান্ত হৈছে। তেওঁলোকো বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে। বন্ধুসকল, তাৰ পিছৰ 5 নম্বৰ খবৰটিয়ে হৈছে চীন ভাৰতৰ সংঘাতৰ মাজতে টাইৱানত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্ত অসম সন্তান গৌৰাংগ লাল দাস। ভাৰত আৰু চীনৰ মাজত সীমা বিবাদে সংঘাতৰ সৃষ্টি কৰাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ জ্যেষ্ঠ বিদেশ সেৱা বিষয়া তথা কূটনীতিবিদ গৌৰাংগ লাল দাসক টাইৱানৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিছে। দেওবাৰে ইংৰাজী দৈনিক ইণ্ডিয়ান এক্সপ্ৰেছে প্ৰকাশ কৰিছে এই বাতৰি। বৰ্তমান দিল্লীস্থিত বিদেশ মন্ত্ৰালয়ত আমেৰিকা আৰু কানাডা পৰিক্ৰমাৰ যুটীয়া সচিব হিচাপে দায়িত্ব পালন কৰি আছে জ্যেষ্ঠ বিষয়াজনে। 1999 চনৰ পৰা বিদেশ সেৱাত নিযুক্ত দাসে টাইৱানৰ ৰাজধানী টাইপেত ইণ্ডিয়া টাইপে এছ'চিয়েশ্যনৰ সঞ্চালক প্ৰধান হিচাপে
যোগদান কৰিব। দাস বহু বছৰ ৱাশ্বিংটনৰ ভাৰতীয় দূতাবাসত কৰ্মৰত হৈ আছিল। ভাৰত মাৰ্কিন সম্বন্ধই মোদীৰ নেতৃত্বত বিশেষ এক মৰ্যাদা লাভ কৰাৰ অন্তৰালত দাসৰ বিশেষ ভূমিকা আছে বুলি ক'ব খোজে বিদেশ নীতিত চকা দৃষ্টি ৰখাসকলে। টাইৱানক বিশেষকৈ চীনে স্বাধীন ৰাষ্ট্ৰৰ মৰ্যাদা প্ৰদান নকৰাৰ সুবাদতে ভাৰতবৰ্ষৰ টাইপেত দূতাবাস বা উচ্চায়ুক্তৰ কাৰ্যালয় মুকলি কৰা নাই। পিপুলছ ৰিপাব্লিক অফ চাইনাৰ হস্তক্ষেপৰ কাৰণে টাইৱানে ৰাষ্ট্ৰসংঘত স্বতন্ত্ৰ দেশ হিচাপে সদস্যপদ লাভ কৰিবলৈ সক্ষম হোৱা নাই। ভাৰতবৰ্ষইও টাইৱানক আনুষ্ঠানিক মৰ্যাদা প্ৰদান কৰা নাই। অৱশ্যে টাইপে ইণ্ডিয়া এছ'চিয়েশ্যনৰ যোগেদি ভাৰতে সীমিত কূটনৈতিক কাৰ্যকলাপ সম্পন্ন কৰে। শত্ৰুক বন্ধুত্বৰ হাত আগবঢ়াৰ চাণক্য নীতিক সৰগত কৰি ভাৰতে এজন জ্যেষ্ঠ কূটনৈতিকবিদক টাইপেলৈ প্ৰেৰণ কৰা কাৰ্য যথেষ্ট তাৎপৰ্য বহন কৰিছে। বিদেশ মন্ত্ৰণালয়ে শীঘ্ৰেই এই নিযুক্তি ৰাজহুৱা কৰাৰ কথা। উল্লেখযোগ্য যে দাসৰ ঘৰ বৰপেটাত আৰু 1991 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেওঁ অসমৰ ভিতৰতে প্ৰথম স্থান দখল কৰিছিল। বন্ধুসকল, তাৰে পিছৰ 6 নম্বৰ খবৰটিয়ে হৈছে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাত নাম পঞ্জীয়ন কৰক আৰু বিনামূলীয়াকৈ লাভ কৰক গেছ চিলিণ্ডাৰ। কৰোনাৰ সংকটৰ ফলত দেশৰ দৰিদ্ৰ পৰিয়াললৈ বিনামূলীয়া গেছ চিলিণ্ডাৰ যোগান ধৰা আঁচনি আৰু 3 মাহলৈ বঢ়াই দিয়াৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত যি এতিয়ালৈকে তৃতীয় চিলিণ্ডাৰ লাভ কৰা নাই তেওঁ ছেপ্টেম্বৰ পৰ্যন্ত বিনামূলীয়াকৈ লাভ কৰিব। এই সুবিধা লাভ কৰিবলৈ কৰিব লাগিব নাম পঞ্জীয়ন। উজ্জ্বলা যোজনাত নাম ৰেজিষ্ট্ৰেশ্যন কৰা অতি সহজ। দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ যিকোনো মহিলাই গেছ চিলিণ্ডাৰৰ বাবে আবেদন কৰিব পাৰে। pmujjwala.com ৱেবছাইটত ইয়াৰ সবিশেষ তথ্য জানিব পাৰিব। বন্ধুসকল, তাৰে পিছৰ 7 নম্বৰ খবৰটিয়ে হৈছে অখিল গগৈৰ মাতৃৰ স্বাস্থ্যৰ অৱনতি। এতিয়ালৈকে জনোৱা নাই পুত্ৰ কৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ। অখিল গগৈৰ মাতৃ প্ৰিয়তা গগৈৰ শাৰীৰিক অৱস্থাৰ দ্ৰুত অৱনতি। পুত্ৰ অখিলৰ দেহত COVID-19 পজিটিভ বুলি এতিয়াও নাজানে মাতৃয়ে। স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ আশংকাত পৰিয়ালৰ লোকে মাতৃক অৱগত কৰাৰ পৰা বিৰত আছে অখিলৰ খবৰ। অখিল গগৈৰ দেহত COVID-19 পজিটিভ হোৱাৰ খবৰ পাই মৰিয়নিৰ চেলেংহাট লখুৰাখনৰ গাঁওবাসী চিন্তিত হৈ পৰিছে। উল্লেখযোগ্য যে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত COVID-19 ধৰা পৰাৰ পিছত বৰ্তমান গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত চিকিৎসাধীন হৈ আছে অখিল গগৈ। অখিল গগৈৰ লগতে কৃষক মুক্তিৰ আন 2 নেতা ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালৰ দেহতো পোৱা গৈছে কৰোনা পজিটিভ। অখিল গগৈৰ চিকিৎসাৰ বাবে গঠন কৰা হৈছে বোৰ্ড। ৰাজ্য চৰকাৰে গঠন কৰা বোৰ্ডত আছে 5 গৰাকী চিকিৎসক। ডাক্তৰ ভৱানী প্ৰসাদ চক্ৰৱৰ্তীৰ নেতৃত্বত গঠিত বোৰ্ডত আছে ডাক্তৰ বসন্ত হাজৰিকা, ডাক্তৰ সংগীত দত্ত, ডাক্তৰ ব্ৰজন লহকৰ আৰু ডাক্তৰ নীলিম খাউণ্ড। GMCHতে চিকিৎসা কৰোৱা হ'ব অখিল গগৈ। বন্ধুসকল, তাৰে পিছৰ 8 নম্বৰ খবৰটিয়ে হৈছে সন্ন্যাসনে পদত্যাগ। বিজেপিৰ খুন্দাত চিটিকি পৰিল 30 বছৰীয়া প্ৰবীণ বিজেপি শিলাদিত্য। অসম বিজেপিৰ অন্দৰমহলৰ লভিকেন্দ্ৰিক ৰাজনীতিত তিষ্ঠিব নোৱাৰি কৰপাল খাই চিটিকি পৰিল বিজেপিৰ সজাই সমষ্টিৰ বিধায়ক তথা 30 বছৰীয়া প্ৰবীণ বিজেপি নেতা শিলাদিত্যদেৱ। অসমৰ ৰাজনীতিত এজন অতি সাম্প্ৰদায়িক ৰাজনীতিক হিচাপে আৱিৰ্ভাৱ ঘটি সংবাদ মাধ্যমত নয়নৰ মণি হৈ পৰা শিলাদিত্যদেৱে বিজেপিৰ ভিতৰ চলাত নিজৰ খুঁটি মজবুত কৰিব নোৱাৰি বিজেপিৰ এৰাৰ কথা আজি স্পষ্ট হৈছে। সজাইত আহ্বান কৰা এক সংবাদমেলত এই কথা ঘোষণা কৰি বিজেপিৰ বিধায়কজনে ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকৰ প্ৰতি বহুতো গুৰুতৰ অভিযোগ উত্থাপন কৰে। বিজেপি দলত এতিয়া নতুন আদৰ আৰু পুৰণিক হতা অভিযান চলিছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে বিধায়ক শিলাদিত্যই। কালি পৰহি বিজেপিত জইন কৰা নেতাই ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকৰ পদ লাভ কৰে। আনকি ৰাজ্যিক স্তৰৰ সম্পাদকৰ পদ দিয়া হয়। কিন্তু 30 বছৰ বিজেপি কৰাৰ পিছতো দলত মাত্ৰ মুখপাত্ৰৰ দায়িত্ব দি ৰাখিছে। ৰাজ্যিক নেতৃত্বৰ প্ৰতি তীব্ৰ বিষদগাৰ কৰি শিলাদিত্যই সংবাদমেলত এইদৰে কয়। দীৰ্ঘদিন ধৰি দলীয় মজিয়াত এলাগী হৈ পৰি ৰোৱা বিধায়ক শিলাদিত্যই যোৱা বেছ কিছুদিন ধৰি ৰাজনৈতিক হতাশগ্ৰস্ততাত ভুগি দলীয় নেতৃত্বৰ প্ৰতি বিষদগাৰ প্ৰকাশ কৰি আহিছিল। স্মৰ্তব্য যে সততে ৰাজ্যৰ সংবাদ মাধ্যমত মুকলিকৈ সাম্প্ৰদায়িক ঐক্য আৰু সম্প্ৰীতি বিনষ্ট কৰি ঘৃণা বিয়পাবলৈ প্ৰয়াস কৰি অহাৰ ফলতে বিধায়ক শিলাদিত্যদেৱ দলৰ মজিয়াত এলাগী হোৱা বুলি ধাৰণা কৰা হৈছে। ইফালে বিধায়কগৰাকীয়ে পদত্যাগ নকৰি অব্যাহতি লোৱা বুলিহে কৌশলী মন্তব্য কৰে। শিলাদিত্যই কয় যে মই পদত্যাগ নকৰোঁ, অব্যাহতিহে ল'ম। পদত্যাগ কৰিলে ভাবিব মই অন্য দলত যোগ দিম। অহা 14 জুলাইত বিজেপিৰ পৰা অব্যাহতি ল'ব বুলি ঘোষণা কৰি বিধায়ক শিলাদিত্যই কালি হত্যা হোৱাতকৈ আজি সুচাইড কৰাই ভাল হ'ব বুলি তাৎপৰ্যপূৰ্ণভাৱে মন্তব্য কৰে। অৰ্থাৎ ৰাজ্যিক বিজেপিয়ে দলৰ পৰা বহিষ্কাৰ কৰাৰ পূৰ্বে নিজেই দলৰ পৰা আঁতৰি আহি অসমৰ ৰাইজৰ আগত নিজৰ মুখ লজ্জা ৰক্ষা কৰিবলৈকে বিধায়ক শিলাদিত্যই এইদৰে কৌশলী মন্তব্য কৰা বুলি চৰ্চিত হৈছে। উল্লেখযোগ্য যে বিধায়কগৰাকীয়ে বাৰম্বাৰ ৰাজ্যিক সভাপতিলৈ ফোন কৰাৰ পিছতো সভাপতিগৰাকীয়ে ফোন ৰিচিভ নকৰা বুলি অভিযোগ কৰিছে।
কালি এবাৰ ফোন ৰিচিভ কৰিলেও বিশেষ একো কথা নকৈ পিছত ফোন কৰি আছো বুলি সংবাদমেল সম্বোধন কৰা পৰ্যন্ত সভাপতি ৰঞ্জিত দাসে ফোন নকৰা বুলি সংবাদমেলত ক্ষোভ উজাৰিছে বিধায়ক শিলাদিত্যই। শিলাদিত্যৰ দলৰ মজিয়াত অবাং একটাই হৈ পৰাৰ বাবে বিজেপি দলৰ পৰা সন্ন্যাস লোৱা বুলি ধাৰণা কৰা হৈছে। এইদৰে ইজনৰ পিছত সিজন প্ৰবীণ বিজেপি নেতাই বিজেপিৰ ভিৰত কৰপাল খাই চিটিকি পৰিবলৈ আৰম্ভ কৰিছে। বন্ধুসকল, তাৰ পিছত 9 নম্বৰ খবৰটিয়ে হৈছে অখিলৰ খবৰ নললে স্বাস্থ্যমন্ত্ৰীয়ে। নিৰন্তৰে খবৰ লৈ আছে অসুস্থ আজমল আৰু সুস্মিতাৰ। মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা বদৰুদ্দিন আজমলৰ নিৰন্তৰ খবৰ লৈ আছে অসমৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজমলৰ লগতে কোভিড-19ত আক্ৰান্ত শিলচৰৰ প্ৰাক্তন কংগ্ৰেছী সাংসদ সুস্মিতা দেৱ আৰু শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াৰো নিৰন্তৰে খবৰ লৈ আছে আৰু স্বাস্থ্য নিৰীক্ষণ কৰি আছে বুলি জানিব পৰা গৈছে। এই কথাখিনি স্বয়ং স্বাস্থ্যমন্ত্ৰীয়ে টুইটযোগে জনাইছে। বদৰুদ্দিন আজমলক টেগ কৰি টুইটাৰত হিমন্তই লিখিছে, বদৰুদ্দিন আজমল মুম্বাইৰ হস্পিটেল এখনত ভৰ্তি হৈ আছে। তেওঁৰ সামান্য শ্বাস প্ৰশ্বাসজনিত সমস্যাত ভুগিছে। মই তেওঁৰ পৰিয়ালৰ লগত সঘনাই যোগাযোগত আছো আৰু নিৰন্তৰে তেওঁৰ স্বাস্থ্যৰ নিৰীক্ষণ কৰি আছো। আশা কৰিছো তেওঁ সোনকালে সুস্থ হৈ উঠক। ঠিক সেইদৰে সুস্মিতা দেৱ আৰু বলিন চেতিয়াক টেগ কৰি টুইটাৰত স্বাস্থ্যমন্ত্ৰীয়ে লিখিছে, শিলচৰৰ প্ৰাক্তন সাংসদ তথা মোৰ বান্ধৱী সুস্মিতা দেৱ কোভিড-19 পজিটিভ চিনাক্ত হোৱাৰ পাছত শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে। লগতে মোৰ অন্য এগৰাকী বন্ধু বিধায়ক বলিন চেতিয়া কোভিড-19 পজিটিভ হৈ তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। মই তেওঁলোক দুজনৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে দুয়োগৰাকীৰ লগতে কথাও পাতিছো। ৰাজনৈতিক মহলত চৰ্চা চলা অনুসৰি হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ পূৰ্বৰে পৰা সম্পৰ্ক ভাল। ঠিক সেইদৰে সতীৰ্থ হিচাপে বা বন্ধু হিচাপে সুস্মিতা দেৱ আৰু বলিন চেতিয়াৰ স্বাস্থ্যৰ বুজ লোৱাটো হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্ব আৰু কৰ্তব্য। এই ক্ষেত্ৰত কাৰো দ্বিমত নাই। একেটা সময়তে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ শনিবাৰে কোভিড-19 পজিটিভ হিচাপে চিনাক্ত হৈছে আৰু বৰ্তমান GMCHত ভৰ্তি কৰোৱা হৈছে। তেওঁৰ শৰীৰৰ অৱস্থা বৰ এটা ভাল নহয় বুলি ইতিমধ্যে স্পষ্ট হৈ পৰিছে। তেনে সময়ত তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ লোৱাটো ৰাজ্যৰ এগৰাকী স্বাস্থ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্ব আৰু কৰ্তব্য আছিল বুলি ছ'চিয়েল মিডিয়াত সৰব চৰ্চা চলিছে। কিছুসংখ্যক লোকৰ মতে ৰাজনৈতিকভাৱে মতাদৰ্শ দুয়োজনৰ অমিল হ'লেও যিহেতু অখিল গগৈৰ অৱস্থা অতিকৈ অসুস্থ, গতিকে আজমল সুস্মিতাৰ দৰে হিমন্তই তেওঁৰো খবৰ ল'ব লাগিছিল।